আৰক্ষীৰ জালত পৰিল ধৰ্ষণকাৰী ঘাতক নৰাধম। এইটোৱে সেইটো ঘাতক কুলাংগাৰ। কুলাগুটি উৰফে বাবু মুৰহা নামৰ এই কুলাংগাৰে ধৰ্ষণ কৰিছিল সোণাৰী 50 ঊৰ্ধৰ এগৰাকী মহিলা। সোণাৰী কাকতিবাৰীৰ চাঞ্চল্যকৰ ধৰ্ষণকাণ্ডৰ 24 ঘণ্টাৰ পিছত আৰক্ষীৰ জালত পৰিল কুলাংগাৰ কুলাগুটি। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সোণাৰীৰ কাকতিবাৰী থানাত বিৰাজ কৰিছিল উত্তপ্ত পৰিস্থিতি। নৃশংস বৰ্বৰতা হত্যাকাণ্ড সংঘটিত হৈছে। যোৱা 23 তাৰিখে নিশা প্ৰায় 11মান বজাত কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকতিবাৰী হাবি গাঁৱৰ একেখন গাঁৱতে সকাম খাবলৈ যোৱা 50 ঊৰ্ধৰ মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰি ধৰ্ষণ কৰিছিল। যোৱাকালি নিশা কাকতিবাৰী আৰক্ষী থানাই দোষীক কৰায়ত্ব কৰি কাকতিবাৰী আৰক্ষী থানাত জব্দ কৰি থৈছে। আৰু আজি গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু গাঁৱৰ ৰাইজে দাবী উত্থাপন কৰিছে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ কথা তেখেতলোকে উল্লেখ কৰিছে। আজি তেখেতৰ পৰিয়ালৰ লোকসকলে ওলাই আহি তেখেতৰ দাবী কৰিছে যি দোষী তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ কাৰণে তেখেত কথা এক নিলজ্জ কাণ্ড আমাৰ চৰাইদেউ জিলাৰ কাকতিবাৰী থানা অন্তৰ্গত কালি সংঘটিত হৈছে। আমি লাজ পাইছোঁ এজন 50 বছৰ ঊৰ্ধত মহিলাক মানে মৰিয়াই হত্যা কৰাৰ পাছত তাক ৰেপ কৰি চুচুৰাই বহু দূৰ মানে মৃতদেহ বহু দূৰলৈ পেলাই থোৱা যি কাণ্ডক আমি লজ্জান্বিত অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত মানে আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে ইয়াৰ মানে উচিত তদন্ত কৰি দোষীক যাতে কোনো পধ্যেই আইন সুৰংগালৈ ওলাই যাব নোৱাৰে তাৰে ব্যৱস্থা কৰিব লাগে। আৰু অসম শ্ৰেণী ছাত্ৰ সন্থা মজিয়াৰ পৰা এটা কথা কৈছোঁ, এনেকুৱা ধৰণৰ জঘন্য কাণ্ডৰ যাতে এই এৰিয়াটোত আৰু পুনৰ সংঘটিত হয় তাত এক দৃষ্টান্তৰ মানে শাস্তি প্ৰদান কৰি যাতে আমি এক সকাহ দিব পাৰে সেই কথাটো আমি কিন্তু এই সংবাদ মাধ্যমৰ জৰিয়তে অৱগত